আমি এতিয়া আহিছোঁ বজালনি এনাহঁতৰ ঘৰলৈ ন আজি বতৰটো ডাৱৰীয়া এতিয়া 10টা 10:30 বাজিলে কিন্তু বতৰ দেখিছেনে একদম ডাৱৰীয়া কুঁৱলীয়ে পৰি আছে বহুত দিনৰ মূৰত আহিছোঁ এইফালে আগতে এনাহঁতৰ ঘৰত আহিলে মানে সৰু হৈ থাকোঁতে আৰু এইফালে ফুৰিবলৈ আহোঁ আৰু এইফালে এখন LP স্কুল চাগে এইফালে মা আগে গৈ আছে আৰু আপোনালোক সকলোকে পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আমিও ভালে আছোঁ আৰু মই পুৰা মানে গাঁও ফুৰি আছোঁ আৰু গাঁও ফুৰি আছোঁ যোৱাকালি আহিলোঁ এনাহঁতৰ ঘৰলৈ আৰু আজি মানে আন এগৰাকী এনাইৰ ঘৰলৈ গৈ আছোঁ মানে আমাৰ এনাইৰ ভনীয়েকৰ ঘৰলৈ গৈ আছোঁ এইফালে এনাইও আহিছে এয়া মামা ল'ৰা তাৰপিছত এতিয়া আমাৰ সোনকালে গৈছোঁ আৰু তাত এতিয়া কিমান দেৰি হয় কি কথা নাজানো আমাৰ সোনকালে উভতিব লাগিব আৰু গাঁৱৰ ৰাস্তা যিহেতু ৰাস্তা পদূলিবোৰ ইমান ধুনীয়া নহয় কি ক'ম ইমান ঠাণ্ডা পৰিৱেশ চাৰিওফালে গছ গছনি পথাৰ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু বেছি দূৰ নহয় ন কিমান মিনিট লাগিব জানো 5 মিনিট বেছি লাগে চাগে ন 10 মিনিটমান লাগিব আৰু 10 মিনিটমান লাগিব এতিয়া আমি চবেই খোজকাঢ়ি গৈ আছোঁ দেখিছেনে ইমান ধুনীয়া পৰিৱেশ এনেকুৱা পৰিৱেশত থাকিব পালে আৰু কি লাগে কোনো হাই হুলস্থুল নাই মানে পলিউশ্যন নাই আমাৰ তাততো একদম গাড়ীৰ মাত ধূলি ইয়াত একোৱেই নাই ইয়াত অকল পথাৰৰ গোন্ধ অঁ একদম নেচাৰেল আৰু গাঁও জেগাত থকাটোৱে ভাল দেই সঁচাকৈ একদম ভাল লাগে আৰু কেনেকুৱা লাগিছে আহি ভাল লাগিছে আমি আগতে সৰুৰ পৰা ডাঙৰ হোৱা সেইটো কাৰণে ভাল আগৰ নিচিনা নাই এতিয়া ৰাস্তা পদূলি হওক মাও মানে মায়ে ওচৰতে মানে ধৰক লিডুত বিয়া হৈছে যদিও মানে ইমান অহা নহয় ন এইফালে নহয় ইমান আজি কেইবাবছৰ মূৰত আহিছে গাঁওখন বহুত উন্নতি হ'ল গছ গছনি বেছি ধুনীয়া হ'ল আৰু মানে ঘৰ দুৱাৰবোৰ অকণমান মানে আগতকৈ বহুত ভাল হ'ল ন আগতে তেনেকুৱা নাছিলে আমি সৰু অৱস্থাত এতিয়া বহুত ভাল হ'ল আৰু এতিয়া মানে ইয়াতে থাকিবলৈ মন যায় আৰু ঘৰ দুৱাৰ বনাই কি ধুনীয়া পৰিৱেশ চাওক আৰু বেছি দূৰ নাই আমি এতিয়া গৈ পাম বজালনি অঁ আৰু এতিয়া টাৰ্ণিং এটা আছে এই টাৰ্ণিংটো এনেকৈ ল'ম আৰু লেফ্ট ছাইডত তাৰপিছত আকৌ ৰাইট ছাইড আপোনালোকক দেখুৱাই যাম আৰু এনাহঁতৰ ঘৰত গৈ এনাহঁতক দেখুৱাম ন সেয়াই আৰু আপোনালোকে ভিডিঅ'টো পূৰা কণ্টিনিউ চাই যাব আৰু যিসকলে মোৰ ফেচবুক পেজটো নতুনকৈ চাই আছে সকলোৱে ফ'ল' কৰি দিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আপোনালোকে পূৰা ভিডিঅ'টোৰ পৰা শেষলৈকে চাই যাব টাৰ্ণিংটো পায়ে দেখিছেনে একদম নামঘৰ ভাগ পায় আৰু আকৌ ৰাইট ছাইডে যাব লাগিব ৰাইট ছাইড গৈ আকৌ লেফ্ট ছাইড আৰু মানে পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া পৰিৱেশ মানে কি ক'ম আৰু বাৰে কৈ আছোঁ পৰিৱেশটোৰ কথা ইমানেই ধুনীয়া পৰিৱেশ আমাৰ তাত আৰু ক'ত তেনেকুৱা পৰিৱেশ পাম নাই তাত দেখিছেনে ইমান ধুনীয়া পৰিৱেশ আগতে সৰু হৈ থাকোঁতে আহিছিলোঁ এইফালে এতিয়া আৰু ক'ত
এতিয়া এনেকৈ যে গৈ থাকিম কৃষ্ণ 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 চবৰে আজিকালি মানে বাৰীবিলাক মানে বাৰী মাটিবোৰ এনেই পৰি থাকিব নিদিয়েই পুৰা বাগান চাহ বাগান লগাই দিছে এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি খোজকাঢ়ি আৰু এতিয়া আমি আহি পালোহি আৰু এতিয়া লেফ্ট ছাইডত এইটো টাৰ্ণিংটো ল'ম আৰু আগফালে এখন কি পথাৰ মা কদমণি পথাৰ এইখন হৈছে কদমণি পথাৰ এয়া এতিয়া এফালেদি এনেকৈ কৰি যাম আৰু এনাহঁতৰ ঘৰ পামগৈ আৰু আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'বোৰ পূৰা কণ্টিনিউ চাই যাব কোন হয় মা আকৌ আমি এতিয়া ওচৰতে থকা মাৰ মামী মানে মমাইক মামীহঁতৰ ঘৰলৈ আহিছোঁ এনাহঁতৰ ঘৰত সোমালোঁ তাতে অলপ দেৰি বহি চাহ তাহ খালোঁ আৰু তাতে মানে ভাতৰ আয়োজন কৰিছে আৰু ভাতৰ আয়োজন কৰে মানে আমি ওচৰতে থকা মাহঁতৰ মানে মামী আৰু মমাইক মোৰ এনাইটোতো হয় তো ওচৰতে থকা এনাহঁতৰ ঘৰলৈ আহিছোঁ যিহেতু ওচৰতে আছে নাহিলেও বেয়া হ'ব কথাটো সেইকাৰণে আহিছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ ন ভাল লাগিছে তাতে সোমালোঁ চাহ তাহ খালোঁ মানে ভিডিঅ' কৰাই নহ'ল সকলোৰে লগত কথা পাতোঁতে মেলোঁতে মানে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ এতিয়া আকৌ মই ৰাস্তাৰ পৰাহে ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু এয়াই হৈছে আমাৰ এনাহঁতৰ ঘৰলৈ যোৱা পদূলিটো মানে মাৰ মামীহঁতৰ ঘৰ এয়াই হৈছে মাহঁতৰ মামী মমাইহঁতৰ ঘৰ আৰু ঘৰৰ পদূলিমুখতে আছে এটা ধুনীয়া পুখুৰী গাঁৱত আহিলে এইবিলাক পৰিৱেশেই ভাল লাগে নহয়নে আৰু এই এনাইৰ মানে দুদু নাই এনাই এগৰাকী অকলশৰীয়া ভাইটি এজন আছে আৰু এই এনাইগৰাকী খুব ভাল মানে যেতিয়া আহিলেও কিবা নহয় কিবা খাই যাবলৈ গৈ কেতিয়াও মানে খালী পেটে নপঠিয়াই আৰু এইফালে দেখিছিলে একদম ৰহি সাজ উলিয়াই দিছে আৰু এই এনাই ঘৰলৈ আহিলে মানে সাজ মানে খুৱাবই আৰু সাজ থাকেই প্ৰত্যেক মানে 12 মাহে আৰু সাজ থাকে আৰু ঠাণ্ডা বতৰ যদিও মানে সাজ খাই দিছোঁ কাৰণ আমাৰ তাতে এনেকুৱা সাজ পোৱা নাযায় ইমানেই মিঠা চোকা নহয় নে কি ক'ম মানে মই আজি ঘৰলৈ যাবলৈ পাৰিম নে নোৱাৰিম এতিয়া মানে কোনো ঠিকনা নাই মানে পাওঁতে পূৰা খাই দিছোঁ আৰু বেছি খোৱা নাই বাৰু এগিলাচেই আৰু বেছি খাবও নোৱাৰি বহুত চোকা পাওঁতে খাই দিছোঁ আৰু বতৰ ডাৱৰীয়া যদিও খাই দিছোঁ ধুনীয়াকৈ বনাইছোঁ নহয় নাই সাজখিনি যে ইমান মিঠা হৈছে বৰা চাউলৰ নেকি অঁ ইমান মিঠা হৈছে মামীহঁতক খেতি নাই সঁচাকৈ বহুত মিঠা হৈছে ইমান কষ্ট কৰি ভাত বনালে আৰু আমাৰ কাৰণে অঁ কেইটিমান ঋতিকক ভাত দিব নালাগে সবাই ডাঙৰ এইবিলাক আছে নেকি এইবিলাক নাহিবলৈ
না পথাৰখন ইমান ধুনীয়া লাগিছে ন ইয়াৰ পৰা পথাৰখন কৈছো ইমান ধুনীয়া লাগিছে সব কেমেৰা ল'ব কালি ঘৰলে কালি বনাইছে কষ্ট কৰি খাই দিওঁ মই আলু বাঢ়িছিলোঁ আলহীক দিব পাৰিব কাৰোবাক মোক যেন উঠাই পিছতে বৰ হেৰিকে আছে কেলে ফুটচুট নাই লগা চবতে উঠাইছে মজাকে উঠাইছে ইউটিউবত দিব ভাত ওলালে বনালে ন নাথাকিলে বঙালী বুলি নাথাকিলে কেলে নুঠাম আকৌ হ'ব নেকি বাৰু এইবিলাক হ'ব হ'ব হেৰিটো নাখাম এইখিনি একেবাৰে শুকাই দিছোঁ পানী ভাবি